नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্রীমদ্ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ অষ্টদশ সংখ্যক শ্লোকভাগী হৈছে এনে ধৰণৰ নৈব তস্য কৃতেনাৰ্থো ন কৃতেনেহ কশ্যন न सास्य सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া সৰল অৰ্থ হৈছে এনে ধৰণৰ আত্মজ্ঞানী মানুহ এজনৰ বাবে নিজৰ শাস্ত্ৰবিহিত কৰ্তব্য কৰাৰ কোনো প্ৰয়োজন নাই আৰু নকৰাকৈ থকাৰো কোনো প্ৰয়োজন নাই। তেনে এজন লোকে আন কোনো প্ৰাণীৰ ওপৰতে নিৰ্ভৰ কৰাৰো কোনো প্ৰয়োজন নাই। শ্লোকভাগীৰ প্ৰসংগক্ৰমে উল্লেখ কৰিছে যে আত্মজ্ঞানী মানুহ এজনে কৃষ্ণ ভাৱনাৰে কামৰ বাহিৰে আন কোনো বিহিত কৰ্ম কৰাৰ প্ৰয়োজন নাই। পৰৱৰ্তী শ্লোককেইটাত দেখুওৱাৰ দৰে কোনো কাম নকৰাকৈ নিষ্কৰ্মা হৈ থকাটোও কিন্তু কৃষ্ণ ভাৱনাৰ সম্পন্ন ব্যক্তি হ'ব নোৱাৰে। কৃষ্ণ ভাৱনা সম্পন্ন ভক্ত এজনে বা মানুহেই হওক বা দেৱতাই হওক আন কোনো ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি নচলে। কৃষ্ণ ভাৱনাৰে তেওঁ যি কৰে তাৰ দ্বাৰাই বিহিত কৰ্ম কৰাৰ বাবে তেওঁ যি দায়িত্বত আছিল সেই দায়িত্ব সলভভাৱে সম্পন্ন কৰি আগুৱাই যায়। এই শ্লোকভাগীয়ে বিস্তৃত গূঢ়াৰ্থ বহন কৰিছে, যি গূঢ়াৰ্থৰ দ্বাৰা আমি ক'ব পাৰোঁ যে যদি কোনোবা এজন ব্যক্তি কৃষ্ণ ভাৱনা সম্পন্ন হয় বা আত্মজ্ঞানী হয়, সেই আত্মজ্ঞানী ব্যক্তিয়ে নিজকে আত্মজ্ঞানী বুলি পৰিচয় নিদিয়ে। লগতে তেওঁ কৃষ্ণ ভাৱনা সম্পন্নৰে শাস্ত্ৰবিহিত কৰ্ম নকৰিলেও তেওঁৰ কোনো ক্ষতি নহয়, কিন্তু তেওঁ তাতে সীমাবদ্ধ নাৰাখে। তেওঁ নিজকে সীমাবদ্ধ নাৰাখে, কিয়নো তেওঁ কৃষ্ণ ভাৱনা সম্পন্ন। কৃষ্ণ ভাৱনা সম্পন্ন আধ্যাত্মিক ব্যক্তি এগৰাকীয়ে যি আত্মজ্ঞান লাভ কৰিছে, তেওঁ কোনো কৰ্ম নকৰাকৈ নাথাকে। কিন্তু ইয়াতে নকৰিলেও হয় বুলি কৈছে যদিও শাস্ত্ৰবিহিত কৰ্মসমূহ তেওঁ কৰি ভাল পায়। তেওঁৰ নিজৰ যাৱত জীৱনটো তেনেদৰেই তেওঁ অতিবাহিত কৰে আৰু তেওঁ অন্য ব্যক্তিৰ ওপৰত নিৰ্ভৰ নকৰে, কাৰণ তেওঁ আত্মজ্ঞান সম্পন্ন হৈছে। আত্মজ্ঞানক উপলব্ধি কৰা বা কৃষ্ণ ভাৱনাক উপলব্ধি কৰাটোৱে হৈছে সকাম কৰ্ম। নিষ্কৰ্মা হৈ নাথাকে, কৰ্ম কৰি থাকে। নিষ্কৰ্মা হৈ অন্যৰ ওপৰত তেওঁ ভৰসা নকৰে, কাৰণ তেওঁ কৃষ্ণ ভাৱনা সম্পন্ন হৈ আত্মজ্ঞান লাভ কৰিছে। গতিকে তেওঁ দেৱতাই হওক বা মানুহেই হওক বা অন্য কোনোবাই হওক, তেওঁ নিজৰ কৰ্তব্যসমূহ কৃষ্ণ ভাৱনাত অৰ্পণ কৰি আত্মজ্ঞানেৰে সুচাৰুৰূপে কৰি গৈ থাকে। এয়াই ক'বলৈ গৈ কৃষ্ণই অৰ্জুনক অৱতাৰণা কৰিছে যে তুমিও নিষ্কৰ্মা হ'ব নালাগে। এই সংসাৰত তুমি নিজৰ কৰ্ম কৰা আৰু কৃষ্ণ ভাৱনা সম্পন্ন হৈ যিহেতু আধ্যাত্মিক গুৰুৰ ওচৰত সমৰ্পণ কৰিছা, আত্মজ্ঞানী হোৱা আৰু তুমি কাৰো ওপৰত ভৰসা নকৰিবা। কোনোবাই তোমাক দিব বা তুমি জয় হোৱাৰ পিছত কিবা অসুবিধা হ'ব বা তুমি পৰাজয় হোৱাৰ পিছত তোমাৰ কিবা অসুবিধা হ'ব, তাত তুমি ক্ষান্ত থাকিব নালাগে। তুমি নিজৰ কৰ্ম কৰি যোৱা, ইয়াতে তোমাৰ ফল নিৰ্ধাৰণ হ'ব, কাৰণ তুমি অন্যৰ ওপৰত ভৰসা কৰি চলাৰ প্ৰয়োজন নাই, কিয়নো তুমি কৃষ্ণত সমৰ্পণ হৈছা। কৃষ্ণ সমৰ্পণ হোৱা ব্যক্তিয়ে এনে অশুভ চিন্তা মনলৈ নানে। ইয়াৰ দ্বাৰাই জ্ঞান কৰ্ম আৰু বুদ্ধি যোগৰ বিশিষ্টতা প্ৰতিপাদন কৰিছে। এয়াই আজিৰ বিশিষ্ট শ্লোকভাগীৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।